নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। জনপ্ৰিয় নাগাৰা নামৰ পাঠক কৰিশ্মা নাথ এইবাৰ জেললৈ যাব নেকি? তেওঁ জেললৈ যোৱাটো সঁচা নেকি? এই বিষয়ে বহুতো প্ৰশ্ন উত্থাপন হৈছে। গতিকে বলক দেৰি নকৰি আজি আমি এই বিশেষ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথমে আপোনালোকক ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই এটি ভিডিঅ' ক্লিপ আপোনালোকক দেখুৱাই লৈছোঁ। অৰ্জুনৰৈ সখীয়াকৈ অৰ্জুনৰৈ সখীয়াকৈ সুভদ্ৰা হৈ আছিলে কণী। বন্ধুসকল, আপোনালোকে এই ভিডিঅ'টো দেখিলে যে কৰিশ্মা নাথে কিদৰে এটি বিহুক নামত পৰিৱেশন কৰিছে, আৰু এতিয়া আপোনালোকক আমি দেখুৱাই লৈছোঁ সেই বিহুৰ এটি ক্লিপ। বন্ধুসকল, আপোনালোকে দেখিবলৈ পালে যে বিহু আৰু নামক কিদৰে কৰিশ্মা নাথে নাগাৰা নামত পৰিৱেশন কৰিছে। এইবোৰ তেওঁ কিয় কৰে, কিহৰ বাবে কৰে, এনেধৰণৰ বহুতো প্ৰশ্ন জনসাধাৰণৰ মাজত উত্থাপন হৈছে। আৰু বহুতে সেই ভিডিঅ'টোৰ তলত কমেণ্টো কৰিছে যে কৰিশ্মা নাথে সস্তীয়া জনপ্ৰিয়তা লাভৰ বাবে এনেবোৰ কৰ্মকাণ্ড কৰি থাকে, কিন্তু কিয়? আৰু বহুতে কৈছে যে যেতিয়া তেখেতৰ ৰাইজৰ মাজত জনপ্ৰিয়তা লেভেলটো অলপ কমি যায়, তেতিয়া তেওঁ এনেবোৰ কৰ্মকাণ্ডৰ জৰিয়তে পুনৰ যাতে জনপ্ৰিয়তা লাভ কৰিব পাৰে, সেইবাবে তেওঁ এনেদৰে সমালোচনাৰ সৃষ্টি কৰে যাতে সস্তীয়া জনপ্ৰিয়তা লাভ কৰিব পাৰে। বন্ধুসকল, এই বিষয়ত বাৰু আপোনালোকৰ মন্তব্য কেনেকুৱা এটা কমেণ্ট কৰি জনাবচোন। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।